15টা সমষ্টিত খেলি আমি বাকি সব এৰি দিবলৈ লৈছোঁ ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙোন আনে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে মই নাভাবোঁ যে এইবাৰ 2026ত এনেকুৱা কৰিলে কংগ্ৰেছক মানুহে সোধাই আহিব কংগ্ৰেছক সোধাই নেৰে বাকীটো বাদেই দিয়ক না বাকী দলবিলাক বামপন্থী দলবিলাক APICLC AJP তেওঁলোকে মই ভাবোঁ যে আমাৰ এই ইউনিটিটো ভাঙিব নিদিয়ে বাকীবিলাক কথা বাদেই দিয়ক আৰু কংগ্ৰেছেও এইটো কেলৈ কৰিব কওকচোন আপুনি এনেকুৱা ধৰণৰ হঠকাৰী কাম কোনোবাই কৰিব নেকি মই নাভাবোঁ এইটো কথা মই ভাবোঁ যে আমাৰ বিৰোধী দলবিলাকৰ মাজত ইউনিটি হ'ব মই ইউনিটিৰ কাৰণে ৰৈ আছোঁ টোপনি চুপনি ক্ষতি কৰি ৰৈ আছোঁ টেনশ্যনত ৰৈ আছোঁ আমাৰ দলৰ ভিতৰতো বহুত বিদ্ৰোহ হৈছে হুলস্থুল হৈ গৈছে মাত্ৰ 15টা চিট লোৱাৰ কাৰণে 66টা সমষ্টিত 156টা টিকেটৰ কাৰণে আবেদন কৰিছে 66টা সমষ্টিত আমাৰ দলত 66টা সমষ্টিত 165জন মানুহে আবেদন কৰিছে 165 তাৰ পাছত 15টা সমষ্টিত খেলি আমি বাকি সব এৰি দিবলৈ লৈছোঁ ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙোন আনে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে সেইকাৰণে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা হঠকাৰী কাম কৰিব পৃথিৱীৰ কোনো মানুহে এনেকুৱা মূৰ্খামি নকৰে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই এতিয়া আশাবাদী যে কংগ্ৰেছৰ পৰা ফোন আহিব ৰাতিপুৱাৰ পৰা কথা পাতিয়ে আছোঁ ফাইনেল ফোন আহিব আৰু কংগ্ৰেছৰ লগত আমাৰ বুজাবুজি আজিৰ ভিতৰতে সিদ্ধান্ত হ'ব 15টা সমষ্টিত খেলি আমি বাকি সব এৰি দিবলৈ লৈছোঁ ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙোন আনে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে মই নাভাবোঁ যে এইবাৰ 2026ত এনেকুৱা কৰিলে কংগ্ৰেছক মানুহে সোধাই আহিব কংগ্ৰেছক সোধাই নেৰে বাকীটো বাদেই দিয়ক না বাকী দলবিলাক বামপন্থী দলবিলাক APICLC AJP তেওঁলোকে মই ভাবোঁ যে আমাৰ এই ইউনিটিটো ভাঙিব নিদিয়ে বাকীবিলাক কথা বাদেই দিয়ক আৰু কংগ্ৰেছেও এইটো কেলৈ কৰিব কওকচোন আপুনি এনেকুৱা ধৰণৰ হঠকাৰী কাম কোনোবাই কৰিব নেকি মই নাভাবোঁ এইটো কথা মই ভাবোঁ যে আমাৰ বিৰোধী দলবিলাকৰ মাজত ইউনিটি হ'ব মই ইউনিটিৰ কাৰণে ৰৈ আছোঁ টোপনি চুপনি ক্ষতি কৰি ৰৈ আছোঁ টেনশ্যনত ৰৈ আছোঁ আমাৰ দলৰ ভিতৰতো বহুত বিদ্ৰোহ হৈছে হুলস্থুল হৈ গৈছে মাত্ৰ 15টা চিট লোৱাৰ কাৰণে 66টা সমষ্টিত 156টা টিকেটৰ কাৰণে আবেদন কৰিছে 66টা সমষ্টিত আমাৰ দলত 66টা সমষ্টিত 165জন মানুহে আবেদন কৰিছে 165 তাৰ পাছত 15টা সমষ্টিত খেলি আমি বাকি সব এৰি দিবলৈ লৈছোঁ ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙোন আনে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে সেইকাৰণে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা হঠকাৰী কাম কৰিব পৃথিৱীৰ কোনো মানুহে এনেকুৱা মূৰ্খামি নকৰে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই এতিয়া আশাবাদী যে কংগ্ৰেছৰ পৰা ফোন আহিব ৰাতিপুৱাৰ পৰা কথা পাতিয়ে আছোঁ ফাইনেল ফোন আহিব আৰু কংগ্ৰেছৰ লগত আমাৰ বুজাবুজি আজিৰ ভিতৰতে সিদ্ধান্ত হ'ব